হে গাইছ কি খবৰ তোমালোকৰ আশা আছে সকলোৱে ভাল তো সকলোকে জয় হিন্দ তো অতি সোনকালে যোনটো বন বিভাগ আসাম ষ্টেট ফৰেষ্ট গাৰ্ড ভেকেঞ্চি AFPF আৰু ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ মানে SI অতি সোনকালে তোমালোকৰ ভেকেঞ্চি আহি আছে কাৰণ বহুতো ভেকেঞ্চি খালী হৈছে বুলি কোৱা শুনিছোঁ ঠিক আছে এতিয়ালৈকে অফিচিয়েল নটিচ অহা নাই কিন্তু অফিচিয়েল নটিচ আহিলে তোমালোকক কৈ দিম তথাপিও মানে বহুতে মোক কমেণ্ট কৰি আছে কি দাদা ফৰেষ্ট গাৰ্ড যোনটো 600 ভেকেঞ্চি আহিব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানে যিখন আমাৰ সভা হৈছিল তাত কৈছিল যে আকৌ 600 পোষ্ট মানে আহিব তো চব তোমালোকক মই কৈছোঁ যে ভেকেঞ্চি 600কৈ বাঢ়িব নেকি তো তোমালোকে নিশ্চয়তা থকা 600ৰ ওপৰত ভেকেঞ্চি বাঢ়িব ঠিক আছে যোৱাবাৰ তোমালোকৰ যোনটো ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি আহিছিলে তাতো তোমালোকৰ মানে ভেকেঞ্চি বাঢ়িছিলে ঠিক আছে আৰু এইবাৰো কৈ দিব নোৱাৰোঁ যে ভেকেঞ্চি কমি যাব বুলি কিন্তু ভেকেঞ্চি বাঢ়িব নকমে ভেকেঞ্চি বাঢ়িব ঠিক আছে তো ভেকেঞ্চি নিশ্চয় বাঢ়িব কিন্তু তোমালোকৰ চেষ্টা চলাই থকা ঠিক আছে যেহেতু আসাম মানে সিলেকশ্যন প্ৰচেছটো মানে ফৰেষ্ট গাৰ্ডৰ আসাম পুলিচৰ সৈতে সেম থাকে ঠিক আছে তোমালোকৰ ফৰেষ্ট গাৰ্ডৰ যোনটো মানে সিলেকশ্যন প্ৰচেছ সেইটো মানে তোমালোকৰ আসাম পুলিচৰ সৈতে সেম ঠিক আছে এইটো ভেকেঞ্চি বাঢ়িব তোমালোকে টেনশ্যন কৰি থাকিব নালাগে ভেকেঞ্চি নিশ্চয় বাঢ়িব কিন্তু মেইন গুৰুত্ব যে তোমালোকৰ মানে যোনটো তোমালোকৰ প্ৰিপেৰেশ্যন কেনেদৰে কৰিবা ফৰেষ্ট গাৰ্ডৰ কাৰণে তো তোমালোকে প্ৰথম জানাই তোমালোকৰ প্ৰথম ফিজিকেল হ'ব তাৰপিছত তোমালোকৰ এক্সাম হ'ব তাৰপিছত তোমালোকৰ ভাইভা হ'ব ঠিক আছে তো তোমালোকক মই কৈ দিওঁ যে তোমালোকৰ কিছুমান NCC চাৰ্টিফিকেট আছে বা কিছুমান এক্সট্ৰা মাৰ্কছ পোৱা চাৰ্টিফিকেট আছে কিছুমানে কি কৰে যে মোৰ এক্সট্ৰা মাৰ্কছ আছে মই ইমান ভালদৰে নপঢ়োঁ এনেও পাছ হৈ যাম কিন্তু তোমালোকক মই কৈ দিওঁ এক্সট্ৰা মাৰ্কছবোৰ একেবাৰে লাষ্টত যোগ হয় ঠিক আছে তোমালোকে যিমানে কষ্ট কৰিছা এক্সট্ৰা মাৰ্কছবোৰৰ কাৰণে সেইবোৰ সদায় লাষ্টত যোগ হ'ব ঠিক আছে প্ৰথম তোমালোকে ফিজিকেলত পাছ হ'ব লাগিব এক্সামত পাছ হ'ব লাগিব ভাইভাত পাছ হ'ব লাগিব তো লাষ্টত এক্সট্ৰা মাৰ্কছবোৰ যোগ হৈ তোমালোকৰ যোনখন ফাইনেল মেৰিট লিষ্ট ওলায় তাত তোমালোকৰ নাম আহে ঠিক আছে তো মই এইটোৱে মানে ভিডিঅ' বনোৱাৰ মোৰ মূল উদ্দেশ্যটো এইটোৱে আছিলে ফৰেষ্ট গাৰ্ড 2025 to 2026 চাকৰিটো কেনেকৈ ল'বা ঠিক আছে যোনসকলে মেট্ৰিক পাছ তেওঁলোকেতো AFPF দিব আৰু যোনসকল ফৰেষ্ট গাৰ্ড যোনটো ASI 1 ষ্টাৰ লাগে তেওঁলোকে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব ঠিক আছে তো তোমালোকক মই প্ৰথম এইটোৱে ক'ম যে তোমালোকে প্ৰথম ফিজিকেল হ'বতো তাৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যন কৰিবাই কিন্তু তাৰ লগতে তোমালোকে সময়লৈ পঢ়িবও লাগিব ঠিক আছে বহুতে কি কৰে ফিজিকেল হৈ যোৱাৰ পিছত মানে পঢ়িম বুলি থৈ দিয়ে কিন্তু আজিৰ দিনত তোমালোকে গম পোৱাই কাট অফ বহুত যায় কম্পিটিশ্যন লেভেল হাই হৈ গৈ আছে তোমালোকে নিজৰ প্ৰিপেৰেশ্যনটো তোমালোকৰ যোনটো ষ্ট্ৰেটেজি সেইটো মানে শক্তিশালী কৰি তুলিব লাগিব ঠিক আছে তোমালোকে ৰানিঙত এক্সিলেণ্ট মাৰিবলৈ ট্ৰাই কৰিব লাগিব তো ৰানিঙত এক্সিলেণ্ট মাৰিব নোৱাৰিলেও তোমালোকৰ মেইন পইণ্ট হ'ল লং জাম্প ঠিক আছে লং জাম্পৰ ওপৰত গোটেই খেলটো মেটাৰ কৰে তোমালোকে যদি লং জাম্পটো এক্সিলেণ্ট মাৰি দিব পাৰা তো তোমালোকৰ ইমান চিন্তা নাথাকে ঠিক আছে ভাল মাৰ্কছ এটা আহি যায় ঠিক আছে তো মেইন কথাটো এইটোৱে আছিলে লং জাম্প মেইন আজিকালি দিনত ঠিক আছে তোমালোকে যদি ৰানিঙত 12-13 পোৱা ঠিক আছে তো তোমালোকৰ লং জাম্পটো যদি এক্সিলেণ্ট মাৰি দিয়া ভাল এটা মাৰ্কছ উঠি আহে ঠিক আছে ৰানিঙত তোমালোকে ভাল টাইমিং এটা আনিবলৈ ট্ৰাই কৰিবা আৰু লং জাম্পটো এক্সিলেণ্ট মাৰিবই লাগিব ঠিক আছে মানে তোমালোকে 16 ফুট যদিও এক্সিলেণ্ট বুলি কয় মানে 17 ফুট মাৰিলে তোমালোকৰ এক্সিলেণ্ট আহে ঠিক আছে তোমালোকে নিজৰ ফিল্ডত প্ৰেক্টিছ কৰা আৰু তোমালোকৰ যোনসকল মানে আমাৰ যিহেতু গোলাঘাট ডিষ্ট্ৰিক্টৰ গোলাঘাট বুকুৰিজিং ফিল্ডত হয় ঠিক আছে তো তোমালোকে যিমানেই প্ৰেক্টিছ নকৰা কিয় ফিল্ডত তো তোমালোকৰ যেতিয়া ইণ্টাৰভিউ দিবলৈ মানে আহা তেতিয়াও মানে চিটুৱেশ্যনটো অলপ বেলেগ ধৰণৰ হৈ পৰে ঠিক আছে তো তোমালোকে মই এইটোৱে ক'ম ভেকেঞ্চি নিশ্চয় বাঢ়িব আৰু তাৰ ভেকেঞ্চি বাঢ়িলেও মানে কাট অফটো অলপ হাই যাব ঠিক আছে কাট অফটো অলপ হাই যাব ভেকেঞ্চি বাঢ়িলেও তো কাট অফটো হাই যাব অলপ কাট অফটো ভেকেঞ্চি বাঢ়িলেও ঠিক আছে তো তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা ঠিক আছে লং জাম্পটোৰ ওপৰত গুৰুত্ব দিয়া আৰু লগতে মানে পঢ়া শুনাও কৰি থকা ঠিক আছে ফৰেষ্ট গাৰ্ড নিশ্চয় ভেকেঞ্চি বাঢ়িব আৰু তাৰ লগতে অগ্নিবীৰো এপ্লাই ষ্টাৰ্ট হৈয়ে যাব তোমালোকক মই ভিডিঅ'বোৰত কৈয়ে থাকোঁ ঠিক আছে মুঠতে যিকোনো চাকৰি নহওক যেতিয়ালৈকে তোমালোকৰ বয়স আছে মানে চাকৰিটো ল'বলৈ ট্ৰাই কৰা ঠিক আছে তো সকলোকে ধন্যবাদ।